সঁচাকৈ আত্মসমৰ্পণ কৰিব নেকি ইৰাণে? আমেৰিকা আৰু ইজৰাইলৰ এই আক্ৰমণৰ ফলত ৱাধিহ নোপোৱা হৈছে ইৰাণে, যাৰ ফলত তেওঁলোক আত্মসমৰ্পণ কৰিবলৈ সঁচাকৈ বাধ্য হ'ব। নমস্কাৰ, স্বাগতম। সেই সন্দৰ্ভতে বিতং তথ্য আপোনালোকৰ বাবে আনিম মই প্ৰাঞ্জল। যুদ্ধ পূৰ্ণগতিত প্ৰত্যাক্ৰমণো কৰি আছে ইৰাণে ক'ত ক'ত প্ৰত্যাক্ৰমণ কৰিছে ইতিমধ্যে আপোনালোকে সেইখিনি তথ্য গম পায়। আমি অলপ বিতংভাৱে জনাব বিচাৰিছোঁ ইৰাণৰ প্ৰত্যাক্ৰমণ ক'ত ক'ত হৈছে। ইৰাণে এই মুহূৰ্তত যিটো আমাৰ হাতত তথ্য আহিছে, আমেৰিকাৰ দূতাবাসত ধাৰাবাহিক টাৰ্গেট কৰি লৈছে। মঙলবাৰে অব্যাহত আছে ইৰাণৰ ড্ৰোন আক্ৰমণ। ইৰাণৰ ড্ৰোনে ভূপতিত কৰিছে আমেৰিকাৰ এখন যুদ্ধ বিমান। ইৰাণৰ আক্ৰমণত নিহত 6 গৰাকী আমেৰিকান সেনা। এইটো হৈছে আপডেট। হিজবুল্লাৰ বিৰুদ্ধে অৱশ্যে ইজৰাইলৰ অভিযান তীব্ৰতৰ হৈছে। বেইৰুটত থকা হিজবুল্লাৰ ঘাটিত বোমা বৰ্ষণ কৰাৰ খবৰ আহিছে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধত হাজাৰ হাজাৰ পৰ্যটকৰ হাহাকাৰ অৱস্থাৰ খবৰো আহিছে। ডুবাই আবুধাবিত আবদ্ধ বহু ভাৰতীয় নাগৰিক। মঙলবাৰেও বাতিল ইণ্ডিগোৰ 43খন বিমানৰ উৰণ। তাৰ মাজতে প্ৰশ্ন যে সঁচাকৈ আত্মসমৰ্পণ কৰিব নেকি ইৰাণে? ইৰাণৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যে খামেনেইৰ মৃত্যু হৈছে। খবৰ আহিছে যে খামেনেইৰ পুত্ৰৰো মৃত্যু হৈছে। সেনাৰ বহু উচ্চপদস্থ বিষয়াৰ মৃত্যু পৰ্যন্ত হৈ গৈছে। প্ৰতিৰক্ষা মন্ত্ৰীৰ মৃত্যু হৈছে আৰু বহুজনৰ মৃত্যু হৈছে। সাধাৰণ নাগৰিকো ইৰাণত মৃত্যুমুখত পৰিছে আমেৰিকা আৰু ইজৰাইলৰ এই যৌথ আক্ৰমণত। আৰু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে এই দাবী কৰিছে যে ইৰাণত আমেৰিকাৰ আক্ৰমণ অব্যাহত থাকিব আৰু আমেৰিকা মহাশক্তিধৰ ৰাষ্ট্ৰ, কাৰোলৈ ভয় নকৰোঁ, এটা দাংকুপ মৰা মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। ইৰাণৰ জনতালৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰি বিস্ফোৰক দাবী কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু এই দাবীটোৱে হৈছে ডোনাল্ড ট্ৰাম্পৰ। সেইকাৰণে আমি কোট আনকোট ব্যৱহাৰ কৰিছোঁ, আত্মসমৰ্পণ কৰিব ইৰাণৰ শীৰ্ষ নেতৃত্বই বুলি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে। এটা ডাঙৰ খবৰ ডোনাল্ড ট্ৰাম্পে দাবী কৰি কৈছে আৰু তাত তেওঁৰ অহংকাৰো অলপ ফুটি ওলাইছে। তেওঁ কৈছে যে আমেৰিকা এখন মহাশক্তিধৰ ৰাষ্ট্ৰ, কাৰোলৈ ভয় নকৰে, পোনপটীয়াকৈ কৈ দিছে। কিন্তু এনেধৰণৰ অহংকাৰ, এনেধৰণৰ কিছুমান ময়মতালিয়ে বা এনেধৰণৰ কিছুমান নীতিয়ে কিন্তু গোটেইখন ধ্বংসৰ দিশলৈহে গতি কৰাই নিব পাৰে। ই কেৱল মানৱতাৰ বাবে ভুল বাৰ্তা, বেয়া বাৰ্তা বা বেয়া দিশহে উন্মোচন কৰিব। মানৱতাৰ বাবে ই কেতিয়াও ভাল বাৰ্তা লৈ নানে বা সমগ্ৰ জীৱ জগতৰ বাবেও ই কাৰ অমানিশাহে কঢ়িয়াই আনিব। আমি দেখিছিলোঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ অহংকাৰৰ বাবে কেনেধৰণে চূৰ্ণ বিচূৰ্ণ হৈছিল সকলো, কিমান সৈন্যৰ মৃত্যু হৈছিল, কিমান সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। পাছত দৰ্পচূৰ্ণ হ'ল, হিটলাৰে অৱশেষত নিজেই নিজৰ পতন মাতি আনিলে। তেনেকুৱা নহওক সেইটোৱে আমি কামনা কৰিছোঁ, কাৰণ এই অৱস্থাই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। সাধাৰণতে বিশ্বৰ বহু দেশে এই বিষয়বস্তুটোক লৈ চিন্তান্বিত। সকলো ক্ষমতাৰ ৰাজনীতি, সকলো টকাৰ ৰাজনীতি, সকলো এই তেলৰ বা আন কেতবোৰ বিষয়বস্তুৰ ৰাজনীতি। সকলোকে কেৱল সেই বিষয়বস্তুবোৰ, সম্পত্তিবোৰ লাগে, সম্পদবোৰ লাগে। সেই সম্পদবোৰ আহৰণৰ ই এটা এটা বিশেষ কৌশল বুলিও বিভিন্নজনে সদয় কৰিছে। যি কি নহওক, যুদ্ধই কিন্তু বিভীষিকা নমাই আনে। ইতিমধ্যে আমি বিভীষিকা দেখিবলৈ পাইছোঁ। ইয়াৰ পূৰ্বেও যুদ্ধ লাগিছিল, 12 দিন ধৰি চলিছিল। সেই যুদ্ধৰ পাছত হঠাৎ 12 দিনৰ মূৰত ডোনাল্ড ট্ৰাম্পে এটা টুইট বা এক্স মাধ্যমত পোষ্ট দি দিলে যে যুদ্ধ শেষ হৈছে, আমি যুদ্ধ জয় কৰিছোঁ। ইৰাণেও সেই সময়তে একেলগে এটা এক্স মাধ্যমত পোষ্ট দিছিল আৰু কৈছিল যে যুদ্ধ শেষ হৈছে, আমি যুদ্ধ জয় কৰিছোঁ। ইজৰাইলেও একেই পোষ্ট এটা দিছিল আৰু কৈছিলে যে যুদ্ধ শেষ, আমি যুদ্ধ জয় কৰিছোঁ। মানে তিনিখন দেশে দাবী কৰিছিল যুদ্ধ জয় কৰিছিল বুলি। ইয়াৰ পূৰ্বৰ যিটো অৱস্থা হৈছিল, কোন জয়ী হ'ল আচলতে কোনেও গম নাপালে, কাৰ কি লাভ হ'ল কোনেও গম নাপালে। এইবাৰ খামেনেইৰ মৃত্যু হৈ গ'ল, যিগৰাকী শীৰ্ষ নেতা, যাৰ নখ দৰ্পণত সকলো চলে দেশখনত, তেওঁৰে মৃত্যু হৈ গ'ল। কিন্তু ইৰাণে কৈছে যে আমি ইয়াৰ প্ৰতিশোধ ল'ম আৰু অতি বেয়াকৈ ল'ম। আমাৰ হাতত এনেকুৱা অস্ত্ৰ মজুত আছে যি বিশ্ব এতিয়াও দেখিবলৈ বাকী আছে। এতিয়া ড্ৰোন আক্ৰমণবোৰ চলি আছে আমেৰিকাৰ সামৰিক ঘাটিবোৰত। বিভিন্ন মধ্যপ্ৰাচ্যত থকা বিভিন্ন সামৰিক ঘাটিত আমেৰিকাৰ যিবোৰ সামৰিক ঘাটি আছে তাত ইৰাণে গৈ আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণৰ ফলত বহু মাৰ্কিন সেনাৰ মৃত্যু পৰ্যন্ত হৈছে, বহু তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ ধ্বংসস্তূপত পৰিণত হৈছে। কিন্তু ইয়াৰ শেষ নাই। ইয়াৰ পূৰ্বতে যেনেধৰণে শেষ নাছিল, তেনেধৰণে এতিয়াও এই যুদ্ধখনৰো যেন ক'তো শেষ নাই। আকৌ যুদ্ধ আৰম্ভ হ'ব, আকৌ একেই পৰিৱেশৰ সৃষ্টি হ'ব আৰু কেৱল মাত্ৰ সাধাৰণ সৈনিকৰ মৃত্যু হ'ব, সাধাৰণ নাগৰিকৰ মৃত্যু হ'ব আৰু সম্পদৰ বিস্তৰ ক্ষতিসাধন হ'ব। তাৰ মাজত কোনোবাই নিজৰ সম্পদ আহৰণৰ এটা চেষ্টা চলাব। আৰু আমাৰ হাতত যিখিনি তথ্য আছে, তেওঁলোকে সৰ্বাধিক চাপ প্ৰয়োগ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰাণৰ আত্মসমৰ্পণ সন্দৰ্ভত ডোনাল্ড ট্ৰাম্পে কৈছে যে আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰু সামৰিক শক্তিৰ হেঁচাত ইৰাণৰ নেতৃত্ব অৱশেষত আলোচনাৰ মেজলৈ আহিবলৈ বাধ্য হ'ব।
আমেৰিকাৰ শক্তিৰ কথা তেওঁ কৈছে যে আমেৰিকাৰ সামৰিক বাহিনী বিশ্বৰ ভিতৰতে শক্তিশালী আৰু তেওঁলোকে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কাকো ভয় নকৰে ডোনাল্ড ট্ৰাম্পৰ দাবী এয়া আৰু জনতালৈ বাৰ্তা দিছে ডোনাল্ড ট্ৰাম্পে এনেধৰণে যে ট্ৰাম্পে প্ৰায়ে ইৰাণৰ সাধাৰণ জনতালৈ উদ্দেশ্যি এই কথাখিনি কৈ থাকে যে তেওঁলোকৰ শত্ৰু আমেৰিকা নহয় বৰঞ্চ ইৰাণৰ বৰ্তমানৰ চৰকাৰহে তেওঁলোকৰ শত্ৰু বাৰে বাৰে একেখিনি ডায়লগে দি থাকে ডোনাল্ড ট্ৰাম্পে আৰু জনতাৰ প্ৰতি কোনো শত্ৰু ভাৱ নাই বুলি ডোনাল্ড ট্ৰাম্পে কৈ থাকে বিবাদৰ কাৰণসমূহ ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে মূল ইস্যুটো লৈছিল যে পাৰমাণৱিক কাৰ্যসূচী ইৰাণে পাৰমাণৱিক বোমা প্ৰস্তুত কৰিব বিচাৰিছে বুলি আমেৰিকাই সন্দেহ কৰে আৰু ট্ৰাম্পে ইৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক বাহিৰ কৰি আনিছিল মধ্যপ্ৰাচ্যৰ প্ৰভাৱ ইৰাণে সমৰ্থন কৰা বিভিন্ন গোট যেনে হিজবুল্লাহ হামাছ আৰু হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইল একগোট হৈছিল যি হিজবুল্লাহ আৰু আন বিদ্ৰোহী গোটবোৰে এতিয়া ইজৰাইল আৰু আমেৰিকাক আক্ৰমণ কৰি আছে ইজৰাইল পেলেষ্টাইন যুদ্ধ বৰ্তমান চলি থকা যুদ্ধত ইৰাণৰ সক্ৰিয় ভূমিকাৰ বাবে আমেৰিকাই সামৰিক আক্ৰমণৰ ভাবুকি দি আহিছে হেতু তাৰ পাছৰ পৰাই হৈছিল আৰু বিশ্ব অৰ্থনীতিত ইতিমধ্যে প্ৰভাৱ পৰিছে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে আৰু বহুতে তৃতীয় বিশ্বযুদ্ধৰো আশংকা কৰিছে যি কি নহওক এই পৰিস্থিতিলৈ নাযাওক আৰু ডোনাল্ড ট্ৰাম্পে এই দাবী কৰি গোটেই পৰিৱেশটোক অন্য এটা দিশলৈ নিবলৈ চেষ্টা কৰিছে এই দাবীত কিন্তু ডোনাল্ড ট্ৰাম্পৰ অহংকাৰ ফুটি ওলাইছে ডোনাল্ড ট্ৰাম্পে সেই অহংকাৰী মনোভাৱটো এতিয়াও অক্ষুণ্ণ ৰাখিছে ইয়াত কাৰক বিভিন্ন তেওঁলোকে দেখুৱাইছে কিন্তু মূল কাৰক হৈছে যে তেওঁলোকে সম্পদ আহৰণ কৰিব লাগে তেলৰ বা এই খনিজ সম্পদবোৰ আহৰণ কৰি নিজকে প্ৰচুৰ ধনবান বনাব লাগে তেনেধৰণৰ এটা উদ্দেশ্য নিহিত আছে বুলি বিভিন্নজনে সন্দেহ কৰিছে আৰু সেইটো বহুতৰ মুখত চৰ্চিতও হৈছে এই কথাবোৰে কিন্তু এটা বস্তু বা এটা বিশেষ বিষয়বস্তুৰ প্ৰতি আঙুলি টুৱাই যে সেইটোৱে হৈছে যে মানসিকভাৱে যে দিক বিদিক হেৰুৱাই পেলাই কোনো শাসকে তেতিয়া পৰিস্থিতি যিকোনো হ'বগৈ পাৰে ইতিমধ্যে এই সমগ্ৰ যুদ্ধক ভাৰতেও গৰিহণা দিছে ভাৰতবৰ্ষই নিজৰ বিবৃতিও প্ৰকাশ কৰিছে আন আন দেশৰ তৰফৰ পৰা বিবৃতি আহিছে কিন্তু এই যুদ্ধই বিনাশ যে আনিছে সেইটো স্পষ্ট হৈ পৰিছে আৰু আগন্তুক দিনত এই বিনাশ ৰোধ কৰাৰ বাবেহে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও বিভিন্নজনে দাবী উত্থাপন কৰিছে ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদৰ বৈঠক সেই বৈঠকখনেও বিশেষ কোনো এটা নিশ্চিত ফলাফলত উপনীত হ'ব নোৱাৰিলে আৰু যিবোৰ তাত আবদ্ধ লোক সেই আবদ্ধ লোকসকলৰ মাজত হাহাকাৰ অৱস্থা হৈছে ভাৰতৰ তৰফৰ পৰা মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে চেষ্টাও চলোৱা হৈছে আৰু ভাৰতে ইতিমধ্যে বহু লোকক উদ্ধাৰ কৰি আনিছেও ডুবাইৰ পৰা বহু লোকক উদ্ধাৰ কৰি আনিছে ইৰাণ আৰু ইজৰাইলত আবদ্ধ একাংশ লোকো কোনোমতে উদ্ধাৰ হৈ আহিবলৈ সক্ষম হৈছে কিন্তু এতিয়াও বহু লোক তাত আবদ্ধ হৈ আছে যি কি নহওক এটা চিন্তাভৰা পৰিৱেশ এই মুহূৰ্ততো আমি এই চিন্তাভৰা পৰিৱেশৰ পৰা সকলোৱে মুক্তি বিচাৰিছোঁ যুদ্ধৰ অন্ত পৰক সেইটো আমি সদায় কৈ থাকোঁ আৰু এই যুদ্ধই কেতিয়াও কাৰো বাবে ভাল দিন অনা নাই এয়া ইতিহাসে সেই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে যুদ্ধই কেৱল বিনাশে আনি আছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম